Hello guys, welcome back to my new video. To my bohi aso bohi mane ki film ekhon sai aso agore film aru Dhamal khon sai aso. Gote funny movie to ekhon sai aso dhinike aru mor olop sorry lagise taji mane mor last din ate taji moi video kori aso to gote dinor pa koribo laisil to dinot mane jethar logot kam kora mane ekeloke তো বন্ধু এজন আহিছিল এটা দুপৰীয়া আৰু ভাত পানী খাই কৰি গৈছে তো এটো কাৰণে কামত লাগি থাকোতে এটো কৰোতে মানে দেৰি হ'ল তো এতিয়া আৰু ভাত পানী আজুকাৰ তাতে কৰিব লাগি সব কৰি ধৰি লৈ তাৰ পিছতে কি কৰো দেখা যাব আৰু পিছত বাকিখিনি দেখাই গৈ থাকিম আৰু তো কালি ঘৰ যাওঁতে সোণাপুৰতো জুবিন ক্ষেত্ৰত সোমাই যাম বুলি ভাবিছো তো বহুত মানে তাত সোমোৱা ইচ্ছা আছে আৰু তাত চাকি বন্তি এখুৰ জ্বলাই থৈ যাম যদি সোমাও আৰু সোমাব পাৰো মুখখন চাওক না মেডামৰ ভাত খাজা মিটা গাইছ ভাত মোৰ মানে চৰ্দি লাগি গলকে মাতটো কিবা যেন হৈ আছে ভাতকিটা খজাই লওঁ তাৰপিছত আৰামছে খাম আৰু তাৰপিছত শুই যাম গাটো বেয়া লাগি আছে বহুত পিনে পানী গৰম হৈ আছে হৈ গ'লে অফ কৰি দিওঁ উতলিল জলদি মানে ভাতকিটা সজা কৰি খাওঁগে আৰু মোৰ চৰ্দি লাগি আছে কাইলৈ আকৌ ঘৰ যাব হ'লে তো কালি বাইকত যাব দেউতা আহিব তো আৰু বেমাৰ হ'ব চাগে ঠিক নাই জলদি কৰোঁ যে তো গাইছ এতিয়া শুম আমি ধুনীয়াকৈ আঁঠুৱাটো কৰি ল'লোঁ শুম আৰু শুই যাম তো মোৰ মানে একদম গাটো ভাল লাগি কৰে তো এতিয়া শুম তো আজিলৈ গুড নাইট একেবাৰে ৰাতিপুৱা লগ পাই আছোঁ এবাৰ তো কাইলৈ মই যামগৈ আৰু এবাৰ বাই বাই নিদিওঁ গুড নাইট গুড মৰ্ণিং তো উঠিলোঁ শুই পৰি মুখ হাতটো ধুলোঁ ধুনীয়াকৈ তো এতিয়া মই ভাবিছোঁ বিচনাখন ঠিক কৰি লৈ গাটো ধুমগৈ গাটো ধোৱাৰ পিছতে বাকী কাম বনখিনি কৰিম আৰু তো জলদি কৰিব লাগিব চব কাৰণ দেউতা আহিব দেউতা মানে অহাৰ পিছত ধৈৰ্য নাই যাবগৈ লাগিব আমি সোনকালে তো জলদি কামখিনি কৰি লওঁ এখন ফাৰ্ষ্ট মাৰি দিওঁ দৰ্জাখন তো আজি যামগৈ আৰু ঘৰ এইটো ইয়াত আছে আৰামছে ইয়াত খুলি আহিছে ন আলু পিঁয়াজ আদা নহৰু গুচালোঁ মাংস বনাব ধুনীয়াকৈ এইখিনি ধুই থৈ দিওঁগৈ এতিয়া বাকলিবোৰ তাত আছে তো এইখিনি ধুই কৰি থৈ দিওঁ পিছত বাকীখিনি দেখা যাব মই গা ধুই উঠিলোঁ বাৰু এতিয়া আৰু কাপোৰ কি ভৰাব আছে মানে প্ৰায়খিনি ভৰাব অকণমান আছে বাকী এতিয়া বেগকেইটাতে নধৰা হৈ গ'ল নহয় আকৌ দেউতা যদি আহে বেগ লৈ তেতিয়া সেইটোতে ভৰাই পেলাই মানে লৈ যাব লাগিব আৰু কাপোৰখিনি গিলাচকেইটাও ধুই থ'ব লাগিব চাহ খোৱা এইকেইটা ৰ'দ পোৱাই আছে জেঠিয়ালে নতুন ছাগলী আনিছে আৰু তো আটাই পাৰি থাকে মানে ঘৰ চিনাকি হোৱা নাই ভালকৈ আৰু এইকেইটা মানে মাত দিলে আহি যায় ওচৰলৈ নাকে যিয়েগৈ মই ওচৰৰ জেঠিয়াহঁতৰ ঘৰত যাওঁ সিহঁতৰ ঘৰত মানে মিক্সি বাতিটো আছে জেঠিয়াহঁতৰ সেইটো লৈ আহোঁ সিহঁতৰ ছাগলীকেইজনী এইটো নলা এইপিনে দি লেতেৰা পানীবিলাক যাই থাকে সেইপিনে তললৈ গুচি যায় আৰু সেইপিনেও ৰাস্তা আছে এনেকৈ কৰি যাব পাৰে আমি গৈছিলোঁ যোৱাবাৰ আহোঁতে মই শিৱ মন্দিৰটোলৈ যে গৈছিলোঁ গাইছ তো এইপিনিতে নামি এনেকৈ কৰি গৈছিলোঁ ওলালোঁ গাইছ এতিয়া যাম আৰু ৰেডি হ'লোঁ দেউতাই ওলালে লাষ্ট টাইম বাই লাষ্ট টাইম ভিডিঅ' কৰিছোঁ মই জোতা এযোৰ পিন্ধি লওঁ ৰছী আনিছিলি নে নাই বান্ধিবলৈ কিহত কেনেকৈ ল'বি নহ'লে ৰ'ব
তো এয়া হৈছে জুবিন ক্ষেত্ৰ। তো ইয়াত আহিলৈ মানে ইয়াত সোমালোঁ আৰু। তো দেউতাই মোৰ লগত অকণমান আগুৱাই গৈছিল চাবলৈ। মানে আকৌ বেগ এটাও আছেতো, সেইটো বেগটো দেউতাই লৈ থৈ থাকিব লাগিব মানে। তো মই অকণমান নিজে অকলে ঘূৰিছিলোঁ পিছত, এতিয়া দেউতাই মোৰ লগত গৈছে আৰু। তো বহুত ভাল লাগিল তাত গৈ, মানে একদম কিবা নিচিনা লাগি গৈছিল মনটো অলপমান। তাতে নাম প্ৰসংগা সেইবোৰ চলিয়ে থাকে আৰু তাত থাকিও মানে অলপমান ভাল লাগে আৰু। বহুত মানুহ তাত আছে, এতিয়াও গৈ থাকে, ধূপ চাকি সেয়া জ্বলাই থাকে। কিন্তু মোৰ জ্বলোৱা সময় নহ'লে, তো মই চাই কৰি গুচিহে আহিলোঁ। ভাবিছিলোঁ ধূপ চাকি জ্বলাম বুলি, কিন্তু মোৰ মানে অৱস্থাটো অলপ বেলেগ হৈ আছিল। গোটেই বেগ এটা দাঙি লৈ ঘূৰি আছিলোঁ মই। তো সেইটো কাৰণে মানে অকল মই জোতাযোৰ যেনে তেনে খুলিলোঁ। পিছত মই সেৱা কৰি আহিলোঁ আৰু কিবা এটা বস্তু মই দি থৈ আহিছোঁ আৰু দাদাক। মোৰ নিজৰ মৰমৰ বস্তু এটা মই দি থৈ আহিছোঁ তাতে। আৰু এইপিনে নাম চলি থকা ঘৰটো ছাইডতে দাদাৰ মানে আগৰ পুৰণা ফটো গোটেইবোৰ আছে আৰু। ডেকা কালত কেনেকুৱা দেখাত আছিল, গোটেই ফটো তাত আছে আৰু কি মৰম লাগে। এনেকুৱা নালাগে যে আৰু জুবিন দা নাই, কিন্তু এনেকুৱা সেই ঠাইলৈ গ'লে এনেকুৱা লাগে যে আছে, এতিয়াও আছে। আৰু বহুত ভাল লাগে আৰু মানে মনটো কিবা অলপ দুখো লাগে, ফূৰ্তিও লাগে। তো কিন্তু কান্দিবলৈ মন নাযায়। আৰু এইখিনি ঠাই হৈছে চলোৱা ঠাইখিনি। দাদাৰ শৰীৰটো যেতিয়া মানে তাতে প্ৰকৃতিৰ লগত বিলীন হৈছিল আৰু এই চাকিবোৰ জ্বলিয়ে থাকে, মানে আৰম্ভণিৰ পৰা জ্বলি আছে, এতিয়ালৈ নুমুৱা নাই। আৰু চবেই গামোচা দিছে, দাদাৰ ফটো এখনো আছে ডাঙৰকৈ ধুনীয়াকৈ বহি থকা। চবেই ফটো, কিতাপ, ফুল মানে কিবা নাহৰ পুলি এটা দেখিছিলোঁ তাতে, চবেই এনেকৈ দি থৈ আহে আৰু। তো আমি খান্দাজান পালোহি। তো দেউতাৰ মানে বাইকৰ পিছৰ চকাটোত একেবাৰে হাৱা নাছিলে। তো এয়া পাম দিবৰ কাৰণে ইয়াতে ৰ'লোঁ খান্দাজানত। তো আমি কি কৰিছোঁ, খান্দাজানত ৰ'লোঁ, আমি মানে ঘৰলৈও আহিলোঁ। কিন্তু দেউতাই আকৌ বেগটো তাতে এৰি থৈ আহিছিল। আকৌ পিছত গৈ সন্ধিয়া বেগটো লৈ আহিছে। এতিয়া ঘৰলৈ যাম আৰু এয়া পাম দি কৰি হোৱাৰ পিছতে। তো ঘৰ পালোহি। ঘৰ পোৱা মানে বহুত সময় হ'ল। তো মুখ হাত ধোৱাই নাই, ডাইৰেক্ট কাপোৰ সলাইছোঁ আৰু ৰাস্তাৰ পিনে ফুৰিব ওলাই গৈছোঁ। তো এতিয়া অকণমান ফ্ৰেছ হৈ পেলাই চাহখিনি খাম আৰু যিবিলাক কাপোৰ মানে নিছিলোঁ ওলাই কৰি থৈ দিছোঁ বিচনা, এতিয়া সেইবিলাক ভাজ কৰি এক চাইড কৰোঁ ধুনীয়াকৈ। তাৰপিছতে বাকীখিনি কি দেখাম আৰু আপোনালোকক, আজি দেখাবলগীয়া একো নাই। আৰু জুবিন ক্ষেত্ৰত সোমাই পেলাই মানে বহুত ভাল লাগিল মনটো। সেৱা কৰি আহিলোঁ, অলপ মনৰ কথা পাতি আহিলোঁ। আৰু ভিডিঅ'টো আজি ইমানতে থৈছোঁ আৰু বেছি দীঘল নকৰোঁ আৰু। তো আজিলৈ ভিডিঅ'টো ইমানতে আছে আৰু চাই পেলাই লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। ধন্যবাদ, বাই বাই। অলপমান ভাগৰ লাগি আছে, তো এতিয়া অলপ আৰাম কৰিম। তো নেক্সট ব্লগত লগ পাইছোঁ আপোনালোকক। আমাৰ মাৰ পূজা দি আছে, তো এয়া বজিল আৰু টিলিঙা। বাই বাই গাইজ।